হেল্ল' গাইজ ৱেলকাম টু মেকি ব্লগ চ' গাইজ মই আহিছোঁ ডাইনাডুবি বজাৰত ইয়াতে আমাৰ চান্দ ভাই এখন নতুনকৈ হেয়াৰ কাটিং চেলুন খুলি আছে তো ইয়াতে ফৰ চিলিঙৰ কাম হৈ আছে তো গাইজ আপোনালোকে ভিডিঅ'খন চাব আৰু যিসকলে মানে ফৰ চিলিঙৰ কাম কৰিব খোজে তেওঁলোকে নিশ্চয় ইয়াতে এওঁলোকৰ যোগাযোগ নম্বৰ দিয়া থাকিব আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু নিশ্চয় কামখিনি কৰিব পাৰিব চ' গাইজ ভিডিঅ'খন শেষলৈ চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব চ' গাইজ আপোনালোকে চাওক এওঁলোকে ফৰ চিলিঙৰ কাম কৰি আছে তো এইখন হ'ল ফ্ৰেম তো প্ৰথমে তেওঁলোকে দুইটা ফুটা কৰি ফ্ৰেমখন বনাই লৈছে তাৰপিছত এইবিলাক ফিটিং হ'ব ফৰ চিলিং এইবিলাক ফিটিং আপোনালোকে মোৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে এইবিলাক ফিটিং হ'ব তাৰপিছত দাদাসকলে কাম কৰি আছে দাদাসকলে আপোনালোকক দুই এষাৰ কথা ক'ব আৰু তেওঁলোকৰ যোগাযোগ নাম্বাৰটো দিব নিশ্চয় আপোনালোকে কাম কৰিলে তেওঁলোকক এই যোগাযোগ নাম্বাৰৰ মাধ্যমেৰে যোগাযোগ কৰিব পাৰিব তো গাইজ ভিডিঅ'খন চাব বেছি বেছি শ্বেয়াৰ কৰিব এইখন হ'ল ডাইনাডুবি বজাৰ ইয়াতে কাম কৰি আছে এওঁলোকে আছে মোৰ লগত আছে দামৰাৰ এয়া দাদা আছে তেওঁ দুই এষাৰ ক'ব আৰু এওঁলোকৰ যোগাযোগ নাম্বাৰটো দিব দাদা কওক ঠিক আছে বঢ়িয়া কাম বাকী খালি নিয়মত কৰিলে হ'ল আৰু না এক ছেকেণ্ড পোষ্ট কৰকচোন বাকী কামকেইটা যিমান পাৰোঁ চেষ্টা কৰোঁ আৰু না বাকী বাকী সেই আৰু ৰুমতে কৰোঁ যাতে বেলেগৰ কমপ্লেইন দিব নোৱাৰে আচ্ছা কোনোবা যদি কামখিনি কৰিব খোজে তেনেহ'লে আপোনাৰ লগত কেনেকৈ যোগাযোগ কৰিব হা মই ফোন নম্বৰটো আপোনাক দি দিম কণ্টেক্ট কৰিব পাৰিব আৰু আপোনাৰ এড্ৰেছখিনি ক'ত আছিল দাদা হা হা আপোনাৰ এড্ৰেছখিনি ক'ত আছিল এড্ৰেছ মোৰ ডামৰা হয় দামৰা পাটপাৰা অঁ ঠিক আছে তো হয় দাদা নিশ্চয় ক'লে আপোনালোকে শুনা পালেহি তো দাদা দামৰা আমাৰ মানে ওচৰৰে আমাৰ ওচৰ চুবুৰীয়া মানুহ তো তেওঁলোকৰ কাম কৰিব খুজিলে আপোনালোকে তেওঁৰ নাম্বাৰটো দিয়া থাকিব স্ক্ৰীণত তো আপোনালোকে নিশ্চয় তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব আৰু তেওঁ বঢ়িয়া ধুনীয়াকৈ ধুনীয়া কাম কৰে চাওক এই কামখিনি কৰিছে একেবাৰে ধুনীয়া নিশ্চয় আপোনালোকে চাইছে আৰু মোৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তো গাইজ ভিডিঅ'খন চাব বেছি বেছি আৰু শ্বেয়াৰ কৰিব লাইক কমেণ্ট কৰি দিব